প্ৰিয় দৰ্শক, আপুনি যদি ভগৱান শিৱৰ ভক্ত হয় তেনেহ'লে আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ মনত এটা নতুন এনাৰ্জিৰ সৃষ্টি হ'ব। ভগৱান শিৱই দিয়া এটা উপদেশ তথা বাৰ্তা আপোনাৰ বাবে আগবঢ়াব বিচাৰিছোঁ। মানুহৰ কল্যাণৰ বাবে মহাদেৱে এই উপদেশ দিছে। ভগৱান শিৱই আগবঢ়োৱা এই উপদেশ তথা বাৰ্তা শ্ৰদ্ধা ভক্তিৰে শুনাৰ পিছত আপোনাৰ জীৱনৰ সকলোবোৰ দুখ কষ্ট সমস্যা লাহে লাহে দূৰ হ'বলৈ আৰম্ভ কৰিব। ইয়াৰ বাবে আপুনি এটা কাম কৰিব লাগিব। আপোনাৰ সন্মুখত ভগৱান শিৱৰ যি তিনিখন ছবি দেখা পাইছে, সেই তিনিখন ছবিৰ ভিতৰত যিকোনো এখন ছবি স্পৰ্শ কৰিব। 1, 2, 3 এই তিনিখন ছবিৰ ভিতৰত যিকোনো এখন ছবি আপুনি বাছনি কৰি স্পৰ্শ কৰিব আৰু আপোনাৰ মনৰ মাজত সেই ছবিখন সুমুৱাই ল'ব। তাৰপিছত সেই নিৰ্দিষ্ট ছবিখনৰ মাধ্যমেৰে ভগৱান শিৱই আপোনালৈ আগবঢ়োৱা উপদেশ তথা বাৰ্তাখিনি আপুনি জানিব পাৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ বিবাহ, চাকৰি, টকা পইচা, ব্যৱসায়, পঢ়া শুনা, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব ওম নমঃ শিৱায়। এতিয়া আপুনি জানিব পাৰিব আপুনি যিখন ছবি বাছনি কৰিছে সেই ছবিখনৰ মাধ্যমেৰে ভগৱান শিৱই আপোনাক কি উপদেশ তথা বাৰ্তা দিছে। যিসকল ভক্তই ভগৱান শিৱৰ 3 নম্বৰ ছবিখন বাছনি কৰিছে তেওঁলোকৰ বাবে ভগৱান শিৱই কি উপদেশ তথা বাৰ্তা প্ৰেৰণ কৰিছে শুনি লওঁ আহক। যদি আপুনি কাৰোবাৰ বাবে নিস্বাৰ্থভাৱেৰে কিবা এটা কৰিব পাৰিছে তেনেহ'লে যিকোনো ক্ষেত্ৰতে আপোনাৰ লগত ভাল নিশ্চয় হ'ব। মানুহে সেই বস্তুৱে আনক দিয়ে যিটো বস্তু তেওঁৰ ওচৰত থাকে। আনক দিব পৰাকৈ মানুহৰ ওচৰত বদনামৰ বাহিৰে একোৱেই নাথাকে। কোনো অভিযোগ নাইবা সমালোচনা নকৰাকৈ মাত্ৰ এটা দিন পাৰ কৰি চাওক, শান্তি আৰু সুখ বিচাৰি ফুৰিবলগীয়া নহয়। আপুনি সুখত আছে নে দুখত আছে তাত মানুহৰ একো নাহেও নাযায়ও। মানুহে আপোনাৰ কথাত কেতিয়াও মূৰ ঘমাই নাথাকে। আপুনি মানুহক কিমান সুখী কৰিব পাৰিছে সেইটোৰ ওপৰতে মানুহে গুৰুত্ব দিয়ে। কিছুমান ৰাস্তাত অকলেই যাবলগীয়া হয়। সেই ৰাস্তাত কোনো সংগী নাথাকে। আপুনি আৰু আপোনাৰ সাহস দুয়োৰে সংগী হৈ যাব লাগিব। দুৰ্ভাগ্য সৌভাগ্যলৈ পৰিৱৰ্তন হ'ব। ভাগ্যৰ তলা খোলা যাব। এন্ধাৰৰ মাজতো আপুনি পোহৰ দেখিবলৈ পাব যেতিয়া আপুনি মহাদেৱৰ চৰণত ঠাই পাব। ভগৱানেই সকলোৰে দাতা, ভগৱানেই ভাগ্য বিধাতা। যেতিয়া আপোনাক কোনেও লগ নিদিব তেতিয়া ভগৱানে আপোনাক সংগ দিব। ভগৱান শিৱই কৈছে, নিস্বাৰ্থভাৱে আনৰ সেৱা শুশ্ৰূষা কৰাটো এজন ভাল মানুহৰ পৰিচয়। আশা সদায় ঈশ্বৰৰ পৰা কৰিব, কাৰণ ঈশ্বৰ সন্তুষ্ট হৈ যাব, কিন্তু মানুহক আপুনি সন্তুষ্ট কৰিব নোৱাৰিব। যি মানুহ শান্ত, যি মানুহে কথা কওঁতে আৰু কাম কৰোঁতে নিজকে শান্ত কৰি ৰাখিব পাৰে, সেই মানুহে সত্যক জয় কৰিব পাৰে। দুখ কষ্ট সমস্যাৰ পৰা তেওঁ মুক্ত হ'ব পাৰে। প্ৰিয় দৰ্শক, যিসকল ভক্তই ভগৱান শিৱৰ 1 নম্বৰ ছবিখন বাছনি কৰিছে তেওঁলোকক মহাদেৱে কৈছে যে পৰিপক্ক কথা দুজন মানুহে কয়। এজন হ'ল যাৰ বয়স বেছি আৰু আনজন হ'ল যিয়ে কম বয়সতে বহুত বেয়া সময় পাৰ কৰিছে। আপোনাৰ বাহিৰে যে আপোনাৰ কথা এই পৃথিৱীত যে কোনেও নাভাবে, এই কথা যিদিনা আপুনি বুজি উঠিব সেইদিনাৰ পৰাই আপোনাৰ আচল জীৱন আৰম্ভ হৈ যাব। অত্যধিক আশা নকৰিব, তেতিয়া মনৰ শান্তি নিজেই ঘূৰি আহিব। কিছুমান মানুহে সদায় হাঁহি থাকে কাৰণ তেওঁলোকে জানে যে এই পৃথিৱীত তেওঁলোকৰ দুখ বুজিব পৰা মানুহ কোনো নাই। তেওঁলোকে জানে যদি কাৰোবাক মনৰ কথা প্ৰকাশ কৰে তেতিয়া আন মানুহে সেইখিনিতো আনন্দ লাভ কৰে। যি আনৰ প্ৰাপ্য আৰু সুখ কাঢ়ি লয় সেইজন মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। সম্পৰ্ক এটা ধৰি ৰাখিবলৈ
বহুত শান্ত হ'বলগীয়া হয়। হিংসা ক্ৰোধৰ জৰিয়তে মহাভাৰতৰ যুদ্ধই হয়। সদায় সেইটো কাম কৰিব যিটো শুদ্ধ। সেইটো কাম কেতিয়াও নকৰিব যিটো সকলোতকৈ সহজ। আপুনি যিদৰে কথা কয় ঠিক সেইদৰে আনৰ কথা শুনিবলৈ সাজু হৈ থাকিব। যেতিয়ালৈকে মানুহৰ ধন সম্পত্তি থাকিব, যেতিয়ালৈকে গুণ যোগ্যতা থাকিব, তেতিয়ালৈকে মানুহে আদৰ কৰিব। পৰিৱৰ্তনেই প্ৰকৃতিৰ নিয়ম। হিংসা আৰু ঘৃণাৰ কোনো অস্তিত্ব নাথাকে। ত্যাগৰ অবিহনে কিবা এটা পোৱাটো অসম্ভৱ। কাৰণ দুখৰ ধুমুহা নাহিলে সুখৰ অনুভৱো নাথাকে। মানুহে আপোনাক লৈ কি ভাবে এই কথা যিদিনাই চিন্তা কৰিবলৈ এৰি দিব, সেইদিনাৰ পৰাই সুখৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। আপুনি নিজকে নিজৰ প্ৰগতিৰ বাবে সাজু কৰিব লাগিব। তেওঁ যদি মোক বুজিলেহেঁতেন, তেওঁ যদি মোৰ কথা ভাবিলেহেঁতেন, এইবোৰ কথা ভাবি থাকিলে জীৱনৰ আধা বয়স পাৰ হৈ যাব। যিয়ে বুজি পাব তেওঁ দূৰত থাকিও আপোনাক সংগ দিব, আৰু যিয়ে আপোনাক বুজিবলৈ নিবিচাৰে তেওঁ আপোনাৰ একেবাৰে ওচৰত থাকিও যিকোনো অজুহাত বিচাৰি আপোনাৰ পৰা আঁতৰি থাকিব। সেয়েহে নিজেই চেষ্টা কৰি আগবাঢ়ি যোৱাটোৱে উচিত। যদি কোনোবাই বুজিব নিবিচাৰে তেনেহ'লে তেওঁক আকৌ বুজাই লাভ নাই। আশা কেতিয়াও নেহেৰুৱাব। আপুনি নাজানে যে কাইলৈ আপোনাৰ লগত কি হ'ব। ভগৱান শিৱই কৈছে, যি নিজৰ বাবে বিচাৰে তেওঁ কেৱল ভক্তহে। যিয়ে সকলোৰে বাবে বিচাৰে তেওঁহে শিৱভক্ত হ'ব পাৰে। মানুহৰ পতন সেইদিনাই হয় যিদিনা নিজৰ আপোনজনক ধ্বংস কৰিবলৈ আনৰ পৰা পৰামৰ্শ লয়। যেতিয়া মানুহৰ প্ৰয়োজন সলনি হয় তেতিয়া মানুহৰ কথা কোৱাৰ ধৰণো সলনি হয়। যি পাৰ হৈ গ'ল তাক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। যি লাভ কৰিছে তাক কেতিয়াও নেহেৰুৱাব। সফলতা কেৱল সেইজনেই অৰ্জন কৰে যিয়ে জটিল পৰিস্থিতি আৰু সমস্যাত পৰিও ভাগি নপৰে। নিজৰ চকু সদায় সেই বস্তুটোৰ ওপৰত ৰাখিব যিটো বস্তু আপুনি পাব বিচাৰে। সেই বস্তুটোৰ ওপৰত চকু কেতিয়াও নিদিব যিটো বস্তু ইতিমধ্যে আপুনি হেৰুৱাই পেলাইছে। সময় যিমানেই বেয়া নহওক কিয় এদিন সেই সময় সলনি হ'বই। সময়ৰ লগে লগে বহু কিবা কিবি সলনি হৈ যায়, মানুহো সলনি হয়। প্ৰিয় দৰ্শক, যিসকল ভক্তই ভগৱান শিৱৰ ২ নম্বৰ ছবিখন বাছনি কৰিছে তেওঁলোকক মহাদেৱে কৈছে যে সেইজন ভক্তহে মোৰ প্ৰিয়, যাৰ মোৰ ওপৰত অটুট বিশ্বাস থাকে। শিৱৰ ভক্তি কৰিলে জীৱন ধন্য হ'ব, আৰু যদি ভাগ্যৰ বলত ভগৱান শিৱৰ কৃপা লাভ কৰে তেন্তে জীৱনটো ভালদৰে পাৰ কৰিব পাৰিব। মহাদেৱে কৈছে যে ভুল হ'লে সেই শক্তি পাব যি শক্তিয়ে আপোনাক পূৰ্বতকৈ যোগ্য কৰি তুলিব। ছলনা, হিংসা আৰু পাপ সিমানখিনিয়ে কৰিব যিমানখিনি আনে কৰিলে আপুনি সহ্য কৰিব পাৰিব। কিন্তু নিয়তিয়ে কাকো এৰি নিদিয়ে। সকলোৰে হিচাপ এই পৃথিৱীতে হ'ব। যদি আপোনাৰ কোনো শত্ৰু নাই তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি সেই স্থানত মৌন হৈ আছিল য'ত আপুনি সত্য কথা কোৱাটো প্ৰয়োজন আছিল। জীৱনত ইমান দিনে হয়তো আপুনি এইটো কথা বুজিব পাৰিছে যে দুৰ্বল মানুহৰ সৈতেহে গভীৰ সম্পৰ্ক হয়। ভগৱান শিৱই কৈছে যে ৰ'দ আৰু বৰষুণ দুয়োটাৰ মিলনতহে ইন্দ্ৰধনু হয়। সেয়েহে সুন্দৰ জীৱনৰ বাবে সুখ আৰু দুখ দুয়োটাই প্ৰয়োজন। চিন্তা আৰু মানসিক চাপত মানুহে তেতিয়াই ভোগে যেতিয়া মানুহে নিজৰ বাবে কম আৰু আনৰ বাবে বেছিকৈ জীয়াই থাকে। সময়বোৰক বেয়া বুলি নাভাবিব। যি সময়ে আপোনাক কষ্ট দিছিল, বিপৰীতে সেই সময়বোৰক সন্মান কৰক, কাৰণ সেই সময়বোৰে আপোনাক জীৱনৰ মূল্য বুজাইছিল। আপোনাৰ সফলতাৰ সময়ত সেইসকল মানুহ কাষত থাকিব যাক আপুনি বিচাৰে। আপোনাৰ বিপদৰ সময়ত সেইসকল মানুহ কাষত থাকিব যিয়ে আপোনাক বিচাৰে। উজলি সেইজনেই উঠে যিয়ে সকলোতকৈ প্ৰথমে প্ৰত্যাহ্বানৰ সন্মুখীন হয়। এয়াই জীৱনৰ সত্য। সকলো সময়তে সকলোকে সুখী কৰিব নোৱাৰি। সুখী কৰিব নোৱাৰিলেই কোনোজনে সংগ এৰি যাব, কোনোজনে দূৰত্ব বজাই চলিবলৈ চেষ্টা কৰিব। স্বাৰ্থৰ সময়তহে তেওঁলোক আপোনাৰ কাষলৈ আহিব, আৰু হাজাৰজনৰ মাজত এজন বা দুজন মানুহ
ওলাব যিয়ে বহুত কঠিন সময়তো আপোনাক হাতত ধৰি আগুৱাই নিবলৈ চেষ্টা কৰিব। কিছুমান ভুল সিদ্ধান্তয়ে আপোনাক জীৱনৰ প্ৰকৃত উদ্দেশ্য বুজাই দিব। মহাদেৱে কৈছে আপুনি আগুৱাই গৈ থাকিলে ৰাস্তা নিজে নিজেই ওলাই গৈ থাকিব। ৰাস্তাৰ কাঁইটবোৰো এদিন ফুল হৈ ফুলি উঠিব। সেই ৰাস্তাত হাজাৰজন পিছলি পৰে, কিন্তু আপোনাৰ ওপৰত যদি ঈশ্বৰৰ আশীৰ্বাদ থাকে তেনেহ'লে হাজাৰ বাধাৰ মাজতো আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰিয় দৰ্শক, ভগৱান শিৱই আগবঢ়োৱা এই উপদেশ তথা বাৰ্তা যদি আমি মানি চলিব পাৰোঁ তেনেহ'লে জীৱনত কেতিয়াও আমাক দুখ সমস্যাই গ্ৰাস কৰিব নোৱাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে আপোনাৰ চিনাকি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাইলৈ আকৌ লগ পাওঁ অন্য এটা ভিডিঅ'ত। ধন্যবাদ।